নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ 24 মে'ত অসমৰ বন বিভাগত ওলোৱা 1081টা পদৰ ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়াৰ পোৰ্টেল খুলি দিয়া হৈছে। আজি এই ভিডিঅ'টোত আপোনালোকে কেনেদৰে আপোনালোকৰ নিজৰ মোবাইলটোৰ সহায়ত পোষ্টসমূহৰ বাবে আবেদন কৰিব পাৰিব আৰু ফটোৰ সাইজটো কেনেদৰে কমাব পাৰিব সকলোখিনি এ টু জেড প্ৰচেছ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। সো ভিডিওটো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। অনলাইন আবেদনৰ পোৰ্টেল মই খুলি লৈছো আৰু পোৰ্টেলৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত ক্লিক কৰি ডাইৰেক্ট এই পেজটোত আহি যাব পাৰিব। আৰু ইয়াত পোনপ্ৰথমে এটা ইম্পৰ্টেন্ট কথা উল্লেখ কৰা আছে যে যিসকল প্ৰাৰ্থীয়ে পূৰ্বৰ বিজ্ঞাপন জনসংযোগ /7617/16 তাৰিখ 22/12 2016 অধীনত বনৰক্ষী বা কাঠমিস্ত্ৰী অথবা উভয় পদৰ বাবে আবেদন কৰিছিল তেওঁলোকে কিন্তু পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই। লগতে এটো কথা উল্লেখ কৰিছে যে যদি এই পদ দুটাৰ বাদে অন্যান্য যেনে ড্ৰাইভাৰ মাউট এনে ধৰণৰ পোষ্টৰ বাবে যদি আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু তাৰ পিছত ইয়াত যেটো ক্লিক হিয়াৰ টু এপ্লাই আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক সুধিছে যে ডু ইউ এপ্লাই ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড অৰ কাৰ্পেণ্টাৰ অৰ বছ এজ পাৰ আৰ্লিয়াৰ এডভাৰটাইজমেণ্ট মেড বাই জনসংযোগ /7617/16 ডেটেড 22/12/2016। যদি আপোনালোকে যদি ফৰেষ্ট গাৰ্ড নতুবা কাৰ্পেণ্টাৰৰ পোষ্টৰ বাবে আবেদন কৰিছিলে তেনেহলে ইয়েস সিলেক্ট কৰিব, যদি নাই কৰা তেনেহলে নো সিলেক্ট কৰিব। মই নো সিলেক্ট কৰি আপোনালোকক দেখুৱাইছো কেনেদৰে আবেদন কৰিব লাগিব। নো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণে আহি যাব আৰু ইয়াত পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াত যেটো প্ৰথম ঘৰ আছে ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেমটো দিব লাগিব। যদি আপোনালোকৰ কিবা মিডল নেম আছে ধৰি কুমাৰ তেনেধৰণৰ কিবা মিডল নেম আছে তেনেহলে এই মাজৰ ঘৰটোত দিব লাগিব, যদি নাই তেনেহলে এইটো ব্ল্যাঙ্ক ৰাখি দিব। ইয়াত যে লাষ্টৰ ঘৰ আছে ইয়াত আপোনালোকৰ ইয়াত যেটো টাইটেল হয় এইটো টাইটেলটো দি দিব। নেক্সট আপোনালোকৰ এক্টিভ আৰু ভ্যালিড ফোন নাম্বাৰটো দি দিব আৰু ইয়াত এটা ইমেইল আইডি দিব আৰু এক্সচেঞ্জ অফিচাৰ নাম্বাৰটো ইয়াত আপোনালোকে বহুৱাই দিব। আপনার নেক্সট আপনাদের ইয়াত সিলেক্ট কৰিব লাগিব আপনাদের কোয়ালিফিকেশন কিমান আছে, গ্ৰেজুৱেট SSLC SS 8 পাস কি হয় তো সিলেক্ট কৰিব। নেক্সট আপনাদের কাস্ট দিব লাগিব, জেনারেল OBC MOBC ST কি হয় তো সিলেক্ট কৰিব আৰু ইয়াত আপনাদের ডেট অফ বাৰ্থ টো এন্টাৰ কৰিব। ডেট অফ বাৰ্থ টো দিয়াৰ পিছত যে ৰেজিষ্টাৰ বটন আছে তাত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব। নেক্সট আপোনালোকৰ ইয়াত বাওঁ সাইডে আপোনালোকৰ ফটোৰ সাইজটো দিয়া আছে, ফটোৰ সাইজটো হ'ব লাগিব मैक्सिमाम रेजोल्यूशन तो होबा লাগিব 440 × 480 पिक्सेल। फटो जी मैक्सिमाम साइज फटो मैक्सिमाम साइज तो 200 KB तलत होबा লাগিব আৰু सिग्नेचार नदबा थाम इम्प्रेशन तो होबा লাগিব मैक्सिमाम 100 KB ভিতৰত। नेक्स्ट ইয়াত যদি এডমিট কাৰ্ড SSLC ক্যান্ডিডেট আৰু যদি এনে ধৰণৰ আৰু সাৰ্টিফিকেট খিনি আপলোড দিবলগীয়া হলে সাৰ্টিফিকেটৰ সাইজটো দিয়া আছে। সাৰ্টিফিকেটৰ সাইজটো হৈছে 100 KB ৰ পৰা 250 KB ভিতৰত JPEG নতুবা JPG নতুবা PNG ফৰমেটত হ'ব লাগিব। নেক্সট ইয়াত যেটো হোম সাইডে নেক্সট ইয়াত সুধিছে যে ডু ইউ হেভ এ সাৰ্টিফিকেট ইন ড্ৰাফটমেণ্টৰ যদি সাৰ্টিফিকেট আছে তেনেহলে ইয়াত ইয়েস সিলেক্ট কৰিব, যদি নাই নো সিলেক্ট কৰিব। আৰু নেক্সট ইয়াত যেটো ডু ইউ হেভ ট্ৰেড সাৰ্টিফিকেট ইন কাৰ্পেণ্ট্ৰি যদি ইয়াত সাৰ্টিফিকেট আছে তেনেহলে ইয়েস সিলেক্ট কৰিব, যদি নাই নো সিলেক্ট কৰিব। তাৰ পিছত ডু ইউ হেভ এ ভ্যালিড ড্ৰাইভিং লাইসেন্স কম্পোনেন্ট অথৰিটি অফ আসাম যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে তেনেহলে ইয়েস সিলেক্ট কৰিব, যদি নাই নো সিলেক্ট কৰিব। আৰু নেক্সট তাৰ পিছত আহিলে ডু ইউ হেভ এট লিষ্ট 3 years এক্সপিৰিয়েন্স ইন দা এলিফেন্ট আপকিপিং যদি এলিফেন্ট আপকিপিংৰ যদি এক্সপিৰিয়েন্স আছে মিনিমাম 3 বছৰ তেনেহলে ইয়েস সিলেক্ট কৰিব, যদি নাই নো সিলেক্ট কৰিব। আৰু তাৰ পিছত ইয়াত যে সাবমিট বটন আছে তাত ক্লিক কৰি দিব লাগিব। সাবমিট কৰি দিয়াৰ পিছত এনে ধৰণে শো কৰিব। ইয়াত এপ্লিকেশন প্ৰক্ৰিয়াটো 7টা স্টেপত কমপ্লিট কৰিব লাগিব। এতিয়া আৰু এটা কোনটো পোষ্টৰ কাৰণে সিলেক্ট কৰিব পাৰিম ইয়াত শো কৰি থাকিব। মই যেহেতু হায়াৰ সেকেন্ডাৰী দিছিলো গতিকে এটা পোষ্ট চুজ কৰিব পাৰিম আৰু যদি মই ড্ৰাইভিং লাইসেন্স আছে ইয়েস দিলো হেন তেনেহলে ড্ৰাইভাৰৰ কাৰণে সিলেক্ট কৰিব পাৰিলো হেন। ইয়াত পোষ্টটো সিলেক্ট কৰি ইয়াত যেটো সেভ এণ্ড নেক্সট বটন আছে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আহিলে এইটো পোষ্টৰ প্ৰিফাৰেন্সটো সিলেক্ট কৰিব লাগিব। সিলেক্টত ক্লিক কৰি এড ফৰেষ্ট গাৰ্ডটো সিলেক্ট কৰিব লাগিব। নেক্সট ইয়াত যেটো সেভ এণ্ড নেক্সটৰ বটন আছে তাত ক্লিক কৰি দিব লাগিব। এতিয়া আহিলে স্টেপ 3 পাৰ্সোনাল ডিটেইলছত আপোনালোকৰ নামটো ইয়াত শো কৰি থাকিব আৰু এই ঘৰটো আপোনাৰ ফাদাৰ্স নেমটো দিব লাগিব, এই ঘৰটো মাদাৰ্স নেম দিব লাগিব আৰু ইয়াত
এক্সচেঞ্জ নাম্বাৰটো শ্ব' কৰি থাকিব আৰু ইয়াত জেণ্ডাৰটো কি হয় মেল ফিমেল চিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত নেশ্যনেলিটি ইণ্ডিয়ান কি হয় এইটো চিলেক্ট কৰিব লাগিব ইণ্ডিয়ানেই হ'ব লাগিব আৰু ইয়াৰ ৰিলিজনটো চিলেক্ট কৰিব লাগিব আৰু ইয়াত এটা এডিশ্যনেল ফোন নাম্বাৰ দিব পাৰে আৰু এইটো অপশ্যনেল হয় ইয়াতে কণ্টেক্ট ইনফৰমেশ্যনখিনি দিব লাগিব প্ৰথমতে ইয়াত পাৰ্মানেণ্ট এড্ৰেছৰ ফুল এড্ৰেছটো দিব লাগিব প্ৰথমে আপোনালোকে ভিলেজটো লিখিব ভিলেজটো কি হয় দিব তাৰপিছত PO দিব PS দিব ডিষ্ট্ৰিক্ট কি হয় পিনক'ডটো কি হয় এইকেইটা বহুৱাই দিব আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেনেহ'লে ইয়াত টিক লগাই দিব আৰু যদি নহয় তেনেহ'লে যিটো কৰেছপণ্ডেঞ্চ এড্ৰেছ হয় সেইটো আপোনালোকে ইয়াত দিব লাগিব তেতিয়া আৰু ইয়াত যিটো আছে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব কোনটো ডিষ্ট্ৰিক্ট পুলিচ ষ্টেচন কি হয় চিলেক্ট কৰিব লাগিব আৰু পিনক'ড চিলেক্ট কৰি ইয়াত যিটো ছেভ এণ্ড নেক্সট বটন আছে তাত ক্লিক কৰিব লাগিব ফৰ্থ ষ্টেপত আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন দিছিলে এইটো শ্ব' কৰি থাকিব তাৰ কাষতে ষ্ট্ৰীম আপোনালোকৰ আৰ্টছ ছায়েন্স কমাৰ্চ কি হয় এইটো চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে কোনখন স্কুলৰ পৰা পাছ কৰিছে সেইটো ইয়াত দিব লাগিব নেক্সট ইয়াত যিটো পাৰ্চেণ্টেজ হয় সেই পাৰ্চেণ্টেজটো ইয়াত দি আপোনালোকৰ ইয়াত যিটো ছেভ বটন আছে তাত ক্লিক কৰি দিব লাগিব 5 নম্বৰ ষ্টেপটো হৈছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজৰ প্ৰথমে আছে ডু ইউ হেভ NCC চাৰ্টিফিকেট আপোনালোকৰ যদি NCC চাৰ্টিফিকেট আছে তেনেহ'লে ইয়েছ চিলেক্ট কৰিব যদি নাই নো চিলেক্ট কৰিব তাৰপিছত ডু ইউ হেভ এনি হোমগাৰ্ড চাৰ্টিফিকেট যদি আছে ইয়েছ চিলেক্ট কৰিব যদি নাই নো চিলেক্ট কৰিব লাগিব যদি ইয়েছ চিলেক্ট কৰে তেনেহ'লে ইয়াৰ কাষত চিলেক্ট কৰিব লাগিব কাষত কিমান বছৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইটো চিলেক্ট কৰি ইয়াৰ কাষত যিটো ব্ৰাউজ অপশ্যন আছে তাত ক্লিক কৰি ডকুমেণ্টটো আপলোড দিব লাগিব তাৰপিছত স্পৰ্টছ চাৰ্টিফিকেট যদি আছে ইয়েছ চিলেক্ট কৰি আপোনালোকে ডকুমেণ্টটো আপলোড দিব লাগিব তাৰপিছত যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেনেহ'লে ইয়েছ চিলেক্ট কৰি ডকুমেণ্টটো আপলোড দিব লাগিব ডকুমেণ্টখিনি আপলোড কৰাৰ পিছত আপোনালোকৰ এনেদৰে শ্ব' কৰিব চাওক ইমেজ আপলোড ছাকচেছফুলি আৰু আপোনালোকে ইয়াত যিটো ভিউ অপশ্যন আছে ভিউত ক্লিক কৰি আপলোড কৰা ডকুমেণ্টটো চাব পাৰিব নেক্সট ইয়াত যিটো ছেভ এণ্ড নেক্সট বটন আছে তাত ক্লিক কৰিব লাগিব নেক্সট আপোনালোকে আপলোড দিব লাগিব এজ প্ৰুফৰ কাৰণে চাৰ্টিফিকেট আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট দিব লাগিব ফটো দিব লাগিব ছিগনেচাৰ কাষ্ট চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট ডকুমেণ্টখিনি আপলোড হৈ যোৱাৰ পিছত আপোনালোকে ভালদৰে ভিউ কৰি আপুনি চাব পাৰিব নেক্সট ইয়াত যিটো ছেভ এণ্ড প্ৰিভিউ বটন আছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ সন্মুখত আহি যাব ভালদৰে ফৰ্মখন চাই ইয়াত যদি কিবা ভুল আছে তেনেহ'লে ইয়াত যিটো এডিট অপশ্যন আছে তাত ক্লিক কৰি ফৰ্মখন এডিট কৰিব পাৰিব নতুবা ইয়াত যিটো ছাবমিট অপশ্যন আছে তাত ক্লিক কৰি ফৰ্মখন ছাবমিট কৰিব ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে শ্ব' কৰিব তাৰপিছত ইয়াত যিটো ফাইনেল ছাবমিট আছে তাত ক্লিক কৰিব লাগিব ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰলৈ আপোনালোকৰ এটা OTP যাব নেক্সট OTPটো আহি গৈছে OTPটো বহু ইয়াত যিটো ফাইনেল ছাবমিট আছে তাত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ তিনিটা অপশ্যন থাকিব ইয়াত যিটো এপ্লিকেশ্যন ফৰ্ম ডাউনলোড আছে তাত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু এতিয়া মোৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ গৈছে আৰু অনলাইন প্ৰক্ৰিয়াৰ প্ৰচেছ এইটোৱেই আছিল বৰ বেছি টান নহয় যদি ইয়াতো কিবা অসুবিধা হয় তেনেহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'ত যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব